ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে সন্ধিয়া গুৱাহাটীৰ খাৰঘুলিৰ বনকুঁৱৰ নগৰৰ মহিলাসকলেও ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে পালন কৰে। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী সনাতন ধৰ্মৰ সকলো লোকৰ বাবে প্ৰধান উৎসৱ। সেয়েহে সমগ্ৰ ভাৰতবৰ্ষত আনন্দৰে পালন কৰা হৈছে এই উৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাজৰাতি হৈছিল বুলিও লোকবিশ্বাস আছে। সেয়েহে সকলোৰে ঘৰ মন্দিৰ ফুল আৰু পোহৰেৰে সজাই পৰাই তোলা পৰিলক্ষিত হয়। ভক্তসকলে দিনত উপবাসে থাকি কৃষ্ণৰ জন্মৰ সময় বুলি ধৰা মাজনিশাৰ সময়লৈ আগ্ৰহেৰে অপেক্ষা কৰে আৰু ধৰ্মীয় নীতি নিয়মৰ মাজেৰে জন্মাষ্টমী কাৰ্য সম্পন্ন কৰে। এই দিনটোত ভক্তিস্থলসমূহত নাম কীৰ্তন আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ ভৱিষ্যত আৰু শুভ উদযাপনৰ কিছু আলোকপাত আগবঢ়োৱা হ'ল। জন্মাষ্টমীটো আমাৰ এই মন্দিৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা আমাৰ গোপিনীসকলে আহি ইয়াতে নাম গুণখিনি গাইছে, জন্মাষ্টমী পালন কৰিছে। অষ্টমীৰ দিনা আমি আইতা ককাহঁতৰ মুখৰ পৰাও শুনি আহিছোঁ যে জন্মাষ্টমী কৃষ্ণৰ জন্মদিনত তেওঁৱেই সৃষ্টিকৰ্তা পালনকৰ্তা তেওঁৱেই, গতিকে তেওঁৰ হেৰিটো আমাৰ ইয়াতে প্ৰচলন হৈ থাকিব লাগে। তেওঁৰ জন্মদিনৰ তিথিটোত ভাদ মাহত, আৰু ভাদ মাহত আমি গোপিনীবিলাকে নাম ধৰোঁ ইয়াতে আমাৰ কৃষ্ণৰ জন্মৰ কাৰণে, আৰু ইয়াতে তিথি গুৰুজনাৰ তিথি দুজনৰ পালন কৰা হয় কাৰণে গোটেই ভাদ মাহটো আমি ইয়াতে নাম গুণখিনি কৰোঁ। ভক্তপ্ৰাণ মহিলাসকলে কয়, প্ৰতি বছৰে আমি একেলগে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰোঁ। কৃষ্ণই হৈছে সৰ্বশক্তিমান ঈশ্বৰ, তেওঁ আমাৰ সকলোকে চকু ৰাখিছে। যেনেকৈ আমি ঘৰত শিশুৰ জন্মদিনটো অতি আনন্দৰে পালন কৰোঁ, একেদৰে সনাতন ধৰ্মৰ সকলো মানুহে ভগৱান শ্ৰীকৃষ্ণৰ এই জন্ম উৎসৱো অতি উলহ মালহেৰে উদযাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NBS নিউজ। মোৰ নাম শ্ৰী মৃণালিনী দত্ত চৌধুৰী। আমাৰ মন্দিৰটো আমি বিয়া হোৱাৰ আগৰ পৰাই আহিছে, কিন্তু 1982ত এই মন্দিৰটো কৰিছিলে। তাৰপিছত 97ত মোৰ ওপৰৰ এগৰাকী পাঠকনী আছিলে, তেখেত বেলতলালৈ গ'ল। তেখেতৰ অনুপস্থিত মই 2001ত এই আসনখনত বহিছোঁ, আৰু তেতিয়াৰ পৰাই এই মন্দিৰটোত গোপিনীখিনিৰ লগত জড়িত হৈ আছোঁ। আৰু এই আমাৰ এতিয়া বোৱাৰী গোটেইবিলাকক আনি মই এই নামৰ লগত জড়িত কৰিছোঁ। সকলোৱে আহি ইয়াতে নাম গুণখিনি গায়, তাৰ লগতে আমাৰ ভকতকেইজনো আমাৰ লগত লগ হৈছে। সেই উদ্দেশ্যে আমি এই মন্দিৰটো গোটেইকেইটা পূজাই আমি ইয়াত পালোঁ। জন্মাষ্টমী বুলিয়ে নহয়, গোটেইখিনি শিৱৰাত্ৰি, জন্মাষ্টমী, আপোনাৰ দুৰ্গা পূজাত নাম ধৰোঁ, লক্ষী পূজা, কাতি বিহু, চবতে আমি নাম ধৰোঁ গোপিনীখিনিক মাতি। জন্মাষ্টমী কৃষ্ণৰ কাৰণে গোটেই জগতখন তেওঁৰ নামেৰে জুৰি আছে, গতিকে তেওঁৰ অবিহনেতো আমি অন্য কাম কৰিব নোৱাৰোঁ। গতিকে তেওঁৱে লালন পালন গোটেইখিনি কৰা, সেইটোকে আমি ধৰক এই নামভাগ ধৰোঁ। প্ৰত্যেক শিৱ মন্দিৰ হ'লেও আমি কৃষ্ণৰ নাম জন্মাষ্টমী ভাগ কৰোঁ। আমি লাৰু চাৰু গোটেইখিনি কৰি মেলি আগত দিছোঁ, শৰাই পাতি দিছোঁ, সকলোৱে বহি পেলাই এতিয়া নাম গুণখিনি ধৰোঁ। আৰু ৰাতি আমাৰ ভকতকেইজনে অন্ন ভোজন এটা কৰাব, সেইখিনি গোপিনীখিনিক আমি তাতে নিমন্ত্ৰণ কৰিছে, তাতে গোটেইখিনিয়ে খাব। এনেকৈ ফূৰ্তি তামচা কৰি থাকোঁ আৰু।
সকলোখিনি মহিলা মাতৃ আমি এই মন্দিৰত সমবেত হৈছোঁ। ভগৱান শ্ৰীচৰণত আমি সকলোৱে সেৱা জনাইছোঁ, তেখেতক স্মৰণ কৰি আমি সকলোৱে তেখেতৰ নাম লৈছোঁ। আমি সকলোখিনি বিশেষকৈ আজি আমাৰ হিন্দু সমাজখনে ভগৱান শ্ৰীকৃষ্ণৰ জন্মতিথি আমি পালন কৰোঁ। এই গোটেই ভগৱান শ্ৰীকৃষ্ণ ভাদ মাহত জন্ম হৈছিলে কাৰণে আমি গোটেইখিনি মহিলা গোটেই ভাদ মাহটোৱে আমি ভগৱানৰ শ্ৰীচৰণত আমি সেৱা জনাই নাম প্ৰসংগ কৰোঁ। বিশেষকৈ আজিৰ দিনটোত সকলোখিনি মানুহেই লগ লাগি তেখেতৰ শ্ৰীচৰণৰ মাহ প্ৰসাদ আগবঢ়াইছোঁ। যেনেকৈ আমাৰ ঘৰত এগৰাকী নতুন প্ৰজন্ম এটা আহিলে, নতুন বাচ্ছা এটা জন্ম পালে আমি যিদৰে উদযাপন কৰোঁ, ঠিক তেনেদৰে আজি আমি সমগ্ৰ হিন্দু ধৰ্মীয় মানুহখিনিয়ে আজিৰ দিনটোত ভগৱান শ্ৰীচৰণত সেৱা জনাই তেখেতৰ জন্মতিথিটো পালন কৰি আহিছোঁ। আজি বিশেষকৈ কৃষ্ণৰ জন্মাষ্টমী পবিত্ৰ, আজি খুব পবিত্ৰ দিন এটা। আৰু তেওঁ যেনেকৈ মানে পৰিয়ালত যাতে এনেকৈ এটা ল'ৰা ছোৱালী জন্ম পায়, তেনেকৈ আমাৰ পৃথিৱীখনতো তেওঁ এদিন জন্ম এনেকৈ লৈছিলে। আৰু গোটেই ভাৰতবৰ্ষখনৰ মানে মানুহখিনিয়ে এইখিনি জন্ম পালন আজি মানে হিন্দু ধৰ্মখিনি সকলোখিনিয়ে মানে পালন কৰে আৰু এই পবিত্ৰ মাহটো আৰু জন্ম